ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তীত উদুলি মুদুলি পৰিৱেশ। ষাঠি বছৰীয়া এক স্বৰ্ণীল যাত্ৰা ৰহাৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান ৰহা মহাবিদ্যালয়ৰ। 60 বছৰত ভৰি দিয়া ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত শুকুৰবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে হীৰক জয়ন্তীৰ। হীৰক জয়ন্তী উপলক্ষে বৰ্তমান আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বৰ্তমান আৰু অৱসৰী শিক্ষক শিক্ষয়িত্ৰী তথা ৰহাৰ ৰাইজৰ উপস্থিতিয়ে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে। মহাবিদ্যালয়ৰ গীতেৰে আৰম্ভ কৰা হয় হীৰক জয়ন্তীৰ। ইয়াৰ পিছতে মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ডক্টৰ বেদ কুমাৰ চলিহাই। আৰু হীৰক জয়ন্তী উপলক্ষে 60খন পতাকা উত্তোলন কৰে ৰহাৰ বিশিষ্ট ব্যক্তিসকলে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন, স্মৃতি তথা শ্বহীদ তৰ্পণ আদি অনুষ্ঠিত হয়। হীৰক জয়ন্তী উপলক্ষে ৰহাৰ বিধায়ক শশীকান্ত দাসে বিধায়ক পুঁজিৰ পৰা আগবঢ়োৱা 20 লাখ টকাৰ হীৰক জয়ন্তী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। হীৰক জয়ন্তীৰ প্ৰথম দিনৰ কাৰ্যসূচীত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ, সম্বৰ্ধনা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হয়। শনিবাৰে পুৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা আদি অনুষ্ঠিত হ'ব। ইতিমধ্যে আপোনালোক সকলোকে অৱগত যে ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয়ৰ দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী ভাগৰ অনুষ্ঠিত কৰা হৈছে। তাৰে আজি প্ৰথম দিন। ইতিমধ্যে আমাৰ 4টা কাৰ্যসূচী সম্পন্ন হৈ গৈছে। পতাকা উত্তোলন হৈ গৈছে, 60খন পতাকা উত্তোলন মহাবিদ্যালয়ৰ মূল পতাকাৰ লগতে। তাৰপিছতে স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ আৰু বিধায়কৰ উন্নয়ন ভোজে এক হীৰক জয়ন্তী ভৱনৰ আধাৰশিলা স্থাপন হৈ গৈছে। ইয়াৰ পিছতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আছে। আমাৰ যিসকল ভূমিদাতা, আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ অধ্যাপক, অধ্যক্ষ, শিক্ষক, কৰ্মচাৰী সকলোকে আমি সম্বৰ্ধনা জনাম। আৰু তাৰপিছতে তেখেতসকলৰ এটা অন্তৰংগ আলাপ অনুষ্ঠিত হয়। দিনৰ 1 বজাৰ পৰা আমাৰ এক শৈক্ষিক আলোচনা চক্ৰ আছে যে 2020 বৰ্ষৰ যি নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত প্ৰৱৰ্তিত যি 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম, তাত গ্ৰামাঞ্চলৰ মহাবিদ্যালয়সমূহত প্ৰভাৱ সেই সম্পৰ্কে এখন আলোচনা চক্ৰ আছে। আলোচনা চক্ৰৰ পিছতেই দিনৰ 2:30 বজাৰ পৰা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সমাৰোহৰ অন্তৰংগ আলাপ আছে। আৰু সেইটো কণ্টিনিউ ৰাতিলৈকে আমাৰ চলিব সাংস্কৃতিক সন্ধিয়ালৈকে। আজি প্ৰথম দিনৰ কাৰ্যসূচী সেইখিনিতে। পতাকা আমাৰ মহাবিদ্যালয়ৰ পতাকাৰ লগত 60খন, মুঠতে 61খন টোটেল। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।